এয়া হৈছে গুৱাহাটী যিটো কাহিলীপাৰা যিটো জুবিন গাৰ্গৰ বাসগৃহ আছিল আৰু জুবিন গাৰ্গৰ বাসগৃহৰ পৰিৱেশটো আজিৰ দিনটোত জন্মদিনৰ আয়োজনৰ উদযাপন কৰাৰ বাবে আজিৰ দিনটোত এইদৰে কাহিলীপাৰাৰ জুবিন গাৰ্গৰ যি বাসগৃহ সেই বাসগৃহত ইতিমধ্যে প্ৰস্তুতি চলোৱা হৈছে 53 সংখ্যক জুবিন গাৰ্গৰ কাইলৈ জন্মদিন যিহেতু আৰু এই কাহিলীপাৰা যিটো জুবিন গাৰ্গৰ যিটো এপাৰ্টমেণ্ট যিটো বাসগৃহ সেই এপাৰ্টমেণ্টৰ চৌহদত এতিয়া এইদৰে সকলো ব্যস্ত হৈ পৰিছে আৰু কাইলৈ যিহেতু জুবিন গাৰ্গবিহীন প্ৰথমটো জন্মদিন উদযাপন কৰিবলৈ সকলো সাজু কৰি তোলা হৈছে প্ৰাণৰ শিল্পীগৰাকীক সোঁৱৰণ কৰি কাইলৈ প্ৰথমটো জন্মদিন আৰু 53 সংখ্যক যেহেতু জন্মদিন কাইলৈ এই বাসগৃহৰ চৌহদতেই উদযাপন কৰা হ'ব পৰিয়ালে উদযাপন কৰিব জন্মদিন এই বাসগৃহৰ চৌহদতে জুবিন গাৰ্গবিহীন প্ৰথমটো জন্মদিন হ'ব আচলতে কাইলৈ অসমবাসীৰ বাবে আৰু এইদৰে এতিয়া প্ৰস্তুতি চলিছে জুবিন গাৰ্গৰ বাসগৃহৰ চৌহদত আৰু আপোনালোকক দেখাই আছোঁ সেই বাসগৃহৰ পৰা আপোনালোকক দেখাই আছোঁ এই পৰিৱেশটো আপোনালোকক দেখাইছোঁ আৰু আটাইতকৈ ডাঙৰ কথাটো জুবিন গাৰ্গে যিজোপা বকুল এটা সময়ত নিজেই ৰোপণ কৰিছিল সেই বকুলজোপাৰ তলতেই কাইলৈ আজীৱন জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ইয়াতেই এটা প্ৰতিষ্ঠা কৰা হ'ব আৰু আজীৱন এই বকুলজোপাৰ তলতেই জিৰণি ল'ব প্ৰাণৰ শিল্পীগৰাকীয়ে যিজোপা বকুল গছৰ তলত এদিন নিজেই জিৰণি লৈছিল আৰু সেই বকুলজোপাৰ তলতেই আজীৱন প্ৰাণৰ শিল্পীগৰাকীয়ে জিৰণি ল'ব এইজোপা বকুলৰ তলতে আৰু এইদৰে এতিয়া কাহিলীপাৰা বাসগৃহৰ চৌহদত চলিছে জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন উদযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি আৰু কিন্তু আটাইতকৈ দুখৰ কথাটো কাইলৈ দিনটোত সকলো প্ৰস্তুতি চলোৱা হৈছে কিন্তু কাইলৈ দিনটোৰ বাবে কিন্তু সেই জন্মদিনৰ কেকটো কাটিবলৈ পূৰ্বৰ দৰে এই বাসগৃহত কাইলৈ নাথাকিব প্ৰিয় শিল্পীগৰাকী আৰু যিহেতু জুবিন গাৰ্গবিহীন প্ৰথমটো জন্মদিন জুবিন গাৰ্গ নোহোৱা 2টা মাহ সম্পন্ন হ'ব 19 নৱেম্বৰত আৰু তাৰ পূৰ্বেই কাইলৈ দিনটোত পৰিয়াল আৰু শুভাকাংক্ষীসকলে এইদৰে প্ৰথমটো জন্মদিন উদযাপন কৰিব লাগিব প্ৰিয় শিল্পীগৰাকীক সোঁৱৰণ কৰি কাৰণ এয়া হৈছে এটা মনত হয়তো সকলোৱে বুজাব নোৱাৰা দুখ আছে বেদনা আছে কিন্তু তাৰ মাজতো প্ৰিয় শিল্পীগৰাকীক যিহেতু সকলোৱে ভাল পায় তাৰ বাবে হয়তো প্ৰিয় শিল্পীগৰাকীৰ জন্মদিনটো সকলোৱে উদযাপন কৰিবলৈ এইদৰে প্ৰস্তুতি চলাইছে আৰু এয়া হৈছে কাহিলীপাৰা বাসগৃহৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ সকলো এতিয়া ব্যস্ত জন্মদিন উদযাপনৰ বাবে প্ৰস্তুতি এইদৰে চলাই থকা হৈছে আৰু ইয়াতে প্ৰতিষ্ঠা কৰা হ'ব এই বকুলজোপাৰ তলতেই কাইলৈ আজীৱন জিৰণি লৈ থাকিব কাইলৈৰ পৰা প্ৰিয় শিল্পীগৰাকীয়ে ইতিমধ্যে প্ৰতিমূৰ্তি নিৰ্মাণ কৰি থকা হৈছে আৰু সেই প্ৰতিমূৰ্তিটো কাইলৈ পুৱা ভাগতে ইয়াত প্ৰতিষ্ঠা কৰা হ'ব জন্মদিনৰ উপলক্ষত আৰু এয়া হৈছে কাহিলীপাৰা জুবিন গাৰ্গৰ বাসগৃহৰ পৰিৱেশ